হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত পঢ়ি আছে তেওঁলোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ শিডিউল দিছে। ইয়াতে 2025 ডেট মিনছ চলিত মাহতে এক্সাম হ'ব। হয়তো বহুতো ডিষ্ট্ৰিক্টত হৈ গ'ল আৰু বহুতত ইউনিট টেষ্টবিলাক ষ্টাৰ্ট হ'ব। দেখা যায় বহুতো ছাত্ৰ ছাত্ৰীয়ে কলেজ বা স্কুলৰ যি ইউনিট টেষ্ট এক্সামবিলাক হয় সেইবিলাকত এবচেণ্ট থাকে। এই বছৰৰ পৰা সেইবোৰ নকৰিবা, কাৰণ এনেকুৱা ধৰণৰ শিডিউল আগতে দিয়া নাছিল। এই বছৰ বোৰ্ডৰ পৰা প্ৰপাৰ শিডিউল দিছে। হয়তো ছেপ্টেম্বৰ মাহত আকৌ নোটিছ আহিব পাৰে যে ইউনিট টেষ্ট এক্সামবিলাক যে দিছে সেইবিলাক মাৰ্কছ পৰ্টেলত আপলোড কৰিব লাগে। হয়তো এনেকুৱা ধৰণৰ নোটিছ আহিব পাৰে। যিসকলে ভাবিছে এক্সামটো নিদিওঁ, এই চিন্তাধাৰাটো আঁতৰাই দিয়া আৰু এক্সামটো দি দিবা, কাৰণ যদি এবচেণ্ট পৰে তেনেহ'লে প্ৰব্লেম হ'ব পাৰে। যদিও এক্সাম বেয়া হয় তেনেহ'লে সিমান প্ৰব্লেম নহয়, কিন্তু এবচেণ্ট নাথাকিবা। যিমান পাৰা ট্ৰাই কৰিবা এক্সামটো ভাল কৰিবলৈ, কাৰণ যদি মাৰ্কছটো পৰ্টেলত যায়, এইটো কনফাৰ্ম হোৱা নাই যে পৰ্টেলত যাব। পিছত যদি ইয়াৰ ৰিগাৰ্ডিং কিবা নোটিছ আহে আমি নিশ্চয় জনাই দিম, আৰু এনেকৈ তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্টবিলাক হৈ থাকিব। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি এই ভিডিঅ'টো হেল্পফুল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিবা, আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ গাইডেন্স পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা।